যিটো আমলৰ বৰকতত কৈছে আপুনি ধনী হৈ যাব, আপুনি মালদাৰ বনি যাব আৰু আপুনি টকাৰ মালামাল হৈ যাব। ভিডিঅ'টো স্কিপ নকৰি আপুনি সম্পূৰ্ণ চাব, আপোনাৰ কাৰণে কৈছে বহুত জৰুৰী ভিডিঅ' হয়। আপুনি টকাৰ মালামাল হৈ যাব, আপুনি ধনী হৈ যাব এই আমলৰ বৰকতত। ৰাতি শোৱাৰ সময়ৰ আগত আপুনি 3বাৰ দৰুদ শৰীফ পঢ়ি ল'ব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3বাৰ পঢ়াৰ পিছত আপুনি আল্লাহৰ জাতৰ সিফাতৰ নাম এটা পঢ়িব লাগে। বেছি সময় নালাগে, আপোনাৰ বেছি টাইম নালাগে, কম সময়ৰ ভিতৰত আপুনি আমল কৰিব পাৰিব। আমল কৰাৰ সময়ত আপুনি কাৰো লগত কথা নাপাতিব, আপুনি কাৰো লগত কথা নাপাতিব। আপুনি আল্লাহৰ সিফাতৰ নামটো 100 বাৰ পঢ়িব লাগে। আল্লাহু 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 100 বাৰ পঢ়াৰ পিছত 3বাৰ যিটো প্ৰথমতে আপুনি দৰুদ শৰীফ পঢ়িছিলে লাষ্টত সেই দৰুদ শৰীফটো 3বাৰ পঢ়িব লাগে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সম্পূৰ্ণ হৈ গ'ল। হৈ যোৱাৰ পিছত আপুনি দোৱা কৰিব, আল্লাহৰ ওচৰত মুনাজাত কৰিব। হে আল্লাহ, মই যিটো ধনী হৈ যোৱাৰ আমল কৰিলোঁ, মালামাল হৈ যোৱাৰ যিটো আমল কৰিলোঁ, এই আমলটো আপুনি মোক কবুল কৰক। আপুনি আল্লাহৰ ওচৰত মুনাজাত কৰি দোৱা কৰিব। আপুনি যি ভাগে আপুনি দোৱা কৰে আপোনাৰ হিচাপে দোৱা কৰিব। লাগাতাৰ আপুনি এই আমলটো 7 দিনলৈকে জাৰি ৰাখিব। আপুনি এই আমলটো 7 দিনলৈকে জাৰি ৰাখিব। কৈছে ইয়াৰ চমৎকাৰ, ইয়াৰ তাচুৰ ইমান পাৱাৰফুল মুছাৰফ আমল হয়। কৈছে বহুতে প্ৰমাণ পাইছে, মই নিজে আজমা লৈছোঁ, মই নিজে প্ৰমাণ পাইছোঁ। সেইকাৰণে আপোনালোকক ইজাজত দিছোঁ। ইজাজতৰ কাৰণে আপুনি নাজায়জ সম্বন্ধৰ কাৰণে আমলটো নকৰিব, বাকচাপ হৈ কৰিব। হালাল মকচদৰ কাৰণে আপুনি আমলটো কৰিব। আপুনি হালাল মকচদৰ কাৰণে আমলটো ইজাজত কাম আছে, নাজায়জ মকচদৰ কাৰণে হাৰাম কামৰ কাৰণে আমল আপোনালোকৰ কাৰণে ইজাজত নাই, আপোনালোকক কৈ দিছোঁ। আৰু আপুনি আমলটো কৰক, জায়জ মকচদৰ কাৰণে আপোনাৰ আমলটো ইজাজত আছে, আপুনি কৰক, খোলা আছে। আৰু লাষ্টৰ দিনাখন 8 নম্বৰ দিনাখন গৰীব ফকীৰ মিস্কিনত আপুনি সৎকা কৰি দিব। যি পাৰে আপুনি কাপোৰ, খানা হওক, পইচা হওক, যিকোনো বস্তু আপুনি আল্লাহৰ ৰাস্তাতে গৰীব ফকীৰ মিস্কিনত সৎকা কৰি দিব। তাৰপিছত আপোনাৰ আমল হৈ গ'ল। কৈছে কিছুমানে এদিনতে প্ৰমাণ পাই যায় আমল কৰাৰ সময়ত, কিছুমানেতো 3 দিন 4 দিন তেনেকৈ। তথাপিও আপুনি প্ৰথমতে প্ৰমাণ পাই গ'ল, 7 দিন লগাতাৰ আমলটো কৰিব, জাৰি ৰাখিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে আপুনি লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। আহিব লাগে ইম্পৰ্টেণ্ট ভিডিঅ' নটিফিকেশ্যন আপুনি হৰ বক্ত মোৰ আপুনি পাই থাকিব। আৰু কমেণ্টত আপুনি যাতে মোক জনাব আপুনি কেনেকুৱা লাগিলে, মোৰ মতামত জনাব, আপোনাৰ কাৰণে যাতে মই দোৱা কৰিব পাৰোঁ। আৰু ভিডিঅ' যিমান পাৰে আপুনি শ্বেয়াৰ কৰি দিব। এতিয়া মই ৰাখিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।